চপাই নিৰিবিলি নামৰ বৃদ্ধাশ্ৰমখনৰ এইসকল ককা আইতা আজি বহুত সুখী। এদিন জীৱনৰ সকলো সপোন এৰি আশ্ৰমখনলৈ আহিছিল এইসকল ককা আইতা। এই নিৰিবিলি এতিয়া এওঁলোকৰ শেষ ঠিকনা। আশ্ৰমখনত থকা 29 গৰাকী ককা আইতাই একেলগে কৰিলে নেত্ৰদান। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে। এই মন্ত্ৰৰে উজ্জীৱিত ককা আইতাই নেত্ৰদান কৰি এতিয়া শান্তি লভিছে। চকুদান কৰি বৰ ভাল লাগিছে, কাৰণ এই নেত্ৰদান এইটো মহান দান। আৰু যিসকল অন্ধই আজি এই পৃথিৱীখনৰ কোনো এটা পোহৰ দেখা নাই, সেই অন্ধকে যেতিয়া আমাৰ এই নেত্ৰদান পায় তেওঁলোকে পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰি থাকিব পাৰিব, তেওঁলোকৰ মনত বৰ আনন্দ হ'ব। তাৰ কাৰণে আমি সকলোৱে এই নিৰিবিলি বৃদ্ধ আশ্ৰমৰ পৰা 29 গৰাকী বাপায়ে আমি চকুদান দিছোঁ। চকুদান পালে পৃথিৱীখন দেখিব পাৰে, তাৰ বাবে আমি সকলোৱে বৃদ্ধ আবাসৰ আইতা ককা সকলোৱে আমি আলোচনা কৰি চকুদান দিবলৈ আগবাঢ়ি গৈ আমি চকুদান দিয়া হৈছে। এওঁ হ'ল বিনয় কুমাৰ শৰ্মা। নিৰিবিলি বৃদ্ধাশ্ৰমখনৰ পৰিচালনাৰ দায়িত্বত থকা শৰ্মাই ককা আইতাসকলৰ এই মহৎ কাৰ্যৰ প্ৰশংসা কৰি কি ক'লে? প্ৰায় 6 মাহমান আগত DLS দৰঙৰ অধীনত চকু পৰীক্ষা শিবিৰ ইয়াত অনুষ্ঠিত কৰিছিলে। সেই অনুষ্ঠানতে আমাৰ নেত্ৰদান সম্পৰ্কে আলোচনা হৈছিলে আৰু আমাৰ DLS ছেক্ৰেটাৰী মেডাম শতাব্দী ভূঞা মহোদয়ে কৈছিলে যে নেত্ৰদান মহান দান, আপোনালোকে চিন্তা চৰ্চা কৰক। আৰু আহি আমি যোৱাকালি গুৱাহাটী মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহোদয়ৰ সন্মুখত যোৱাকালি DLS যি অনুষ্ঠিত কৰিছিলে তাত আমি নেত্ৰদান কৰিলেও আমাৰ 29 গৰাকী ককা আইতাই পৰ্যায়ক্ৰমে বাকীসকলক দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। এইখিনিতে মই ক'ব বিচাৰোঁ যে পৃথিৱীখন দেখা নোপোৱা লোকসকলৰ মনত কিমান বেদনা থাকে এইটো অনুভৱ কৰিছোঁ। আৰু আমি ভাবোঁ নিৰিবিলি বৃদ্ধাবাসে সেইসকল লোকে যাতে পৃথিৱীৰ পোহৰ দেখা পায়, তাৰে আমাৰ এক প্ৰয়াস। শাৰীৰিক কচৰতৰ পৰা নাম প্ৰসংগৰে প্ৰতিদিনেই মুখৰিত হৈ ৰয় আশ্ৰমখন। এনেদৰেই জীৱনৰ অন্তিম ঠিকনাত হাঁহি ফূৰ্তিৰে পাৰ কৰিছে ককা আইতাসকলে। মঙলদৈৰ পৰা গৌতম চহৰীয়া, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।